পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমি প্ৰয়োজনত যুঁজ দিবলৈ সাজু গোলাঘাটত আমছু খিলঞ্জীয়া অসমৰ সভাপতিৰ ঘোষণা নগৰত মৌন সমদল ভাৰতীয় নিৰীহ নাগৰিকৰ ওপৰত বৰ্বৰ হত্যালীলা চলোৱা পিশাচৰূপী পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰয়োজনত মুছলমান যুৱকসকল যুঁজ দিবলৈ সাজু চৰকাৰক যিকোনো ধৰণৰ সহযোগিতা আগবঢ়াই ভাৰতীয় সেনাকো আমি সহযোগিতা কৰিবলৈ প্ৰস্তুত পাকিস্তানৰ বিৰুদ্ধে আমি মাৰ বান্ধি ওলাই আহিম আমি ভাৰতবৰ্ষৰ যিমান তেজাল যুৱক আছে মুছলমান যুৱক আছে এই যুৱকসকল চৰকাৰক সহযোগ কৰিবলৈ পাকিস্তান যাবলৈ আমি প্ৰস্তুত আছো গোলাঘাট নগৰত আজি আমছু খিলঞ্জীয়া অসমৰ গোলাঘাট জিলা সমিতি আৰু গোলাঘাট নগৰ মুছলিম কল্যাণ পৰিষদে কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ গুলীত নিহতসকলৰ আত্মাৰ সদ্গতি আহতৰ আশু আৰোগ্য কামনাৰে উলিওৱা মৌন সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমছু খিলঞ্জীয়া অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইছাদ হুছেইনে এনেদৰে মন্তব্য কৰে দুখৰ কথা ইতিমধ্যে সকলোৱে গম পাইছে যে যোৱা 21 তাৰিখে কাশ্মীৰৰ পেহেলগামত যিটো ঘটনা সংঘটিত কৰিলে আমি প্ৰথমতে ধিক্কাৰ জনাইছোঁ আৰু যিসকল লোক শ্বহীদ হৈছে তেখেতলোকৰ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকল আহত হৈ আছে তেখেতলোকক দ্ৰুত আশু আৰোগ্য আমি কামনা কৰিছোঁ প্ৰথম কথা হৈছে যে ভাৰতত আহি পাকিস্তানৰ পৰা উগ্ৰপন্থী আহি কেনেধৰণৰ এই ঘটনা সংঘটিত কৰিব পাৰে আমি আচৰিত হৈছোঁ আৰু দ্বিতীয় কথা আমি আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ তথা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই যি পাকিস্তানে যে উগ্ৰপন্থী সৃষ্টি কৰিছে এই পাকিস্তানক অতি সোনকালে কঠোৰ হাতেৰে দমন কৰিব লাগে আৰু এই দমন কৰাৰ ক্ষেত্ৰত যদি ভাৰতবৰ্ষৰ মুছলমানৰ যদি কিবা প্ৰয়োজন হয় যি এই মঞ্চৰ পৰা আমি চৰকাৰক অসম চৰকাৰ ভাৰত চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে প্ৰয়োজন সাপেক্ষে যদি ভাৰতৰ মুছলমানৰ যুৱকৰ প্ৰয়োজন হয় পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে আমি যাবলৈ প্ৰস্তুত আছোঁ মৌন সমদলত অংশগ্ৰহণ কৰা ৰাইজে কাশ্মীৰৰ ঘটনাৰ একমুখে ধিক্কাৰ দি পাকিস্তানী উগ্ৰপন্থী আৰু পাকিস্তানক কঠোৰ হাতেৰে দমন কৰাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় সমদলত আমছু খিলঞ্জীয়া অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল আলী গোলাঘাট নগৰ মুছলিম কল্যাণ পৰিষদৰ সভাপতি নৱাব মেহেদী হুছেইন সম্পাদক মুখতাৰ আলী ইছলামী মুছাহাৰাৰ সভাপতি ফাইজুল হক আমছু খিলঞ্জীয়া মহিলা সমিতিৰ সভাপতি সম্পাদককে ধৰি কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে পেহেলগামত যি সন্ত্ৰাসবাদীয়ে বৰ্বৰ হত্যাকাণ্ডৰ হত্যালীলা চলালে তাৰ প্ৰতিবাদত আজি আমি গোলাঘাট নগৰ মুছলিম কল্যাণ পৰিষদ আমছু খিলঞ্জীয়া আৰু গোলাঘাটৰ সচেতন ৰাইজেৰে লৈ আমি এটা শান্তি সমদল উলিয়াই আমি আজি ইয়াতে কেণ্ডেল মমবাতি প্ৰজ্বলন কৰিলোঁ আমাৰ এই যি কাৰ্যসূচী আছিলে এই কাৰ্যসূচীৰ মেইন উদ্দেশ্য আমাৰ হ'ল যে আজি যি হত্যাকাণ্ড হ'ল এই হত্যাকাণ্ডৰ মেইন গুৰিটো আমাৰ পাকিস্তানে আমাৰ এই গোটেই ভাৰতবৰ্ষত আমাৰ এটা বিশৃংখল সৃষ্টি কৰিছে ভাৰত চৰকাৰলৈ আমাৰ এটাই অনুৰোধ যে পাকিস্তানে এই যি সন্ত্ৰাসবাদ সৃষ্টি কৰা যিটো ফেক্টৰী তাত ৰাখিছে সেই ফেক্টৰীটো ভাৰত চৰকাৰে অতি সোনকালে তাৰ পুলিয়ে পোখাই উঘালি যাতে আমাক শান্তি দিয়ে নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম যোৱাকালি কাশ্মীৰৰ পেহেলগামত যি ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতৰ কাশ্মীৰলৈ পৰ্যটক হিচাপে ফুৰিবলৈ যোৱা প্ৰায় ২৭জন নিৰীহ লোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে যি ধৰণে বৰ্বৰ অত্যাচাৰ চলালে এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমছু খিলঞ্জীয়াই লগত এটা কথা আমি ভাৰত চৰকাৰক দাবী জনাব বিচাৰোঁ যে অতি শীঘ্ৰেই এই পাকিস্তানত যি সন্ত্ৰাসবাদী বাৰংবাৰ ভাৰতৰ ওপৰত আক্ৰমণ চলাই আহিছে এইবাৰ কিন্তু লাষ্ট হ'ব লাগে আৰু ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ যে অতি শীঘ্ৰে পাকিস্তানত হৈ থকা আতংকবাদীৰ যি ফেক্টৰী আছে সেই ফেক্টৰীটো আব্দুল কালামে বনাই দিয়া মিছাইলৰ যোগেদি নিশেষ কৰিব লাগে ৰিপৰ্টাৰ লাইভ